আসাম জিঅ'গ্ৰাফিৰ কেইটামান এমচিকিউ কুৱেশ্যন লৈ আহিছো। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৰাইনো ডে ইন আছাম। অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটা হ'ল 15 আগষ্ট, 2 অক্টোবৰ, এপ্ৰিল 29 অক্টোবৰ, এপ্ৰিল 22 ছেপ্টেম্বৰ। উত্তৰটো হ'ব অপশ্যন টি, 22 ছেপ্টেম্বৰ দিনটো অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল when is Assam Day celebrated? অসম দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন কেইটা হ'ল 15 আগষ্ট, 2 ডিচেম্বৰ, 2 অক্টোবৰ, 22 ছেপ্টেম্বৰ। উত্তৰটো হ'ব অপশ্যন বি, 2 ছেপ্টেম্বৰ দিনটো অসম দিৱস হিচাপে পালন কৰা হয়। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। Which of the following northeastern states share the shortest border with Assam? নিম্নলিখিত কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যন কেইটা হ'ল নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা এবাৰ মেঘালয়। উত্তৰটো হ'ব অপশ্যন চি, ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ শৰ্টেষ্ট বৰ্ডাৰটো শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হ'ল Which of the following northeastern states share the longest border with Assam? নিম্নলিখিত কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? অপশ্যন কেইটা হ'ল নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা এবাৰ মেঘালয়। উত্তৰটো হ'ব অপশ্যন ডি, মেঘালয়ে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে অসমৰ সৈতে। নেক্সট কুৱেশ্যনটো হ'ল Which of the following cities in Assam is known as Manchester of Assam? নিম্নলিখিত কোনখন অসমৰ চহৰক মেনচেষ্টাৰ অফ অসম বুলি জনা যায়? অপশ্যন কেইটা হ'ল নগাঁও, শুৱালকুছি, হাফলং, এফেৰ ডিব্ৰুগড়। উত্তৰটো হ'ব অপশ্যন বি, শুৱালকুছিক অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল Which of the following is the smallest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো হ'ব অপশ্যন ডি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল Which of the following is the largest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এফেৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো হ'ব অপশ্যন চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল How many Ramsar sites are there in Assam? অসমত কিমানখন ৰামচাৰ চাইট আছে বা ক্ষেত্ৰ আছে? অপশ্যন কেইটা হ'ল 1, 3, 4 या फिर 5। উত্তৰটো হ'ব অপশ্যন এ, এটা আছে আৰু সেইটো হ'ল দীপৰ বিল। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দীপৰ বিল ডিক্লেয়াৰ্ড এ ৰামচাৰ চাইট? কোন বছৰত দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটা হ'ল 2000 চনত, এবাৰ 2001 চন, এবাৰ 2002 চনত, এবাৰ 2003 চনত। উত্তৰটো হ'ব অপশ্যন চি, 2002 চনত দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল Which of the following rivers is home to the indigenous South Asian river dolphin leopard in Assam? নিম্নলিখিত কোনখন নদী অসমত বিপদাপন্ন দক্ষিণ এছিয়ান নদী ডলফিন শিহুৰ বাসস্থান? অপশ্যন কেইটা হ'ল তুলসী নদী, কপিলী নদী, কৃষ্ণা নদী, সোৱণশিৰি নদী। উত্তৰটো হ'ব অপশ্যন এ, তুলসী নদীটো। নেক্সট কুৱেশ্যনটো হ'ল Which of the following is the largest wetland in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি? অপশ্যন কেইটা হ'ল দীপৰ বিল, সোণবিল, এবাৰ পদ্মস্ৰোত, এবাৰ কোনো নহয়। উত্তৰটো হ'ব অপশ্যন বি, সোণবিলটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি wetland হয়। নেক্সট কুৱেশ্যনটো হ'ল Which of the following is the largest lake in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ স্ৰোত? অপশ্যন কেইটা হ'ল দীপৰ বিল, সোণবিল, পদ্মস্ৰোত, এবাৰ কোনোটাই নহয়। উত্তৰটো হ'ব অপশ্যন বি,
হর্নবিল হল অসমৰ আটাইতকৈ ডাঙৰ চহৰ। নেক্সট কুৱেশ্যনটো হ'ল হৰ্নবিল লেক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? হৰ্নবিল চহৰটো কোন জিলাত অৱস্থিত? অপশ্যনকেইটা হ'ল নগাঁও, কাৰ্বি আংলং, এফাৰ কাছাৰ, এফাৰ কৰিমগঞ্জ। শুদ্ধটো হ'ব অপশ্যন ডি কৰিমগঞ্জ। কৰিমগঞ্জত অৱস্থিত হৰ্নবিল। নেক্সট কুৱেশ্যনটো হ'ল in which year was the Guwahati Tea Auction Center established? কিমান চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1970 চন, এফাৰ 1983 চন, এফাৰ 1985 চন, এবং 1991 চন। শুদ্ধটো হ'ব অপশ্যন এ 1970 চনত চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল গুৱাহাটীত। নেক্সট কুৱেশ্যনটো হ'ল which of the following states is the largest and only producer of golden colored muga silk in the world? নিম্নলিখিত কোনখন ৰাজ্য পৃথিৱীৰ ভিতৰত সোণালী ৰঙৰ মুগাৰ ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদক? অপশ্যনকেইটা হ'ল ছিকিম, অৰুণাচল প্ৰদেশ, অসম, এফাৰ নাগালেণ্ড। শুদ্ধটো হ'ব অপশ্যন চি অসম। নেক্সট কুৱেশ্যনটো হ'ল how many districts are there in the Barak Valley? বৰাক উপত্যকাত কিমানখন জিলা আছে? অপশ্যনকেইটা হ'ল 2, 3, 4, এবং 5। শুদ্ধটো হ'ব অপশ্যন বি 3টা আছে। আৰু এই 3টা জিলাকেইটা হ'ল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। আজিৰ কাৰণে এইখিনিয়ে।